हेलो एवरीवन वेलकम बैक टू माय चैनल की खबर आपनालोকৰ खबर নিশ্চয় সকলোৰে ভাল মোৰো তেনেকৈ ভাল বেয়াৰ মাজতে মানে চলি আছে বহু দিনৰ পৰা ভিডিও বনাম বুলি ভাবি আছিলো কিন্তু বনাব পৰা নাই কাৰণ গা ইমান এটা ভাল না থাকে তো মন না যায় ভিডিও বনাবলে আজি বহু দিনৰ মূৰত এটা ভিডিও লৈ আহিছো বহুত মানে তথাপিও বনাবই মন না যায় এনেই মানে ভাল লাগে মোবাইল এনেকে মানে ভিডিও বনাব মন একেবাৰে মন না যায় কিন্তু বহুত মানে নিজৰ মনটোকে বহুত বুজাইহে আজি এটা ভিডিও বনাবলে ওলাইছো আৰু আজি ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় গমে পায় থাম্বনেলটো চাইছে তথাপিও মই কৈ দিছো হয় মই প্ৰেগনেন্ট তো মোৰ আজি ভিডিওটো মোৰ প্ৰেগনেন্সি ৰিলেটেড তো বহুতৰে মনত বহুত কোৱেশ্চন কোনোবাই কৈ আছে সকলে গম পায় মোৰ বিয়া হৈ বেছি দিন হোৱা নাই 6 মাহে হৈছে কোনোবাই কৈছে ইমান সোনকালে কিয় বেবি প্লেনিং কৰিলি কোনোবাই কৈ আছে যে পিৰিয়ডৰ মোৰ মানে পিৰিয়ডৰ ডেটটো আহি পোৱাৰ আগতে কিয় টেষ্ট কৰিব লগা হ'ল মানে বহুত ধৰণৰ কোৱেশ্চন তো আজি এই ভিডিওটোত মোৰ মানে কি কাৰণ মই মোৰ পিৰিয়ডৰ ডেটটো মিছ হোৱাৰ আগতে মই মানে টেষ্ট কৰিব লগা হ'ল আৰু প্ৰেগনেন্সি টেষ্ট কৰিব লগা হ'ল আৰু কেনেকুৱা মানে মই আৰ্লি সিম্পটম বিলাক পাইছিলো সেইবিলাকৰ ওপৰতে আজি ভিডিওটো বহুত কেইটা কোৱেশ্চনৰ ওপৰত কোৱেশ্চনৰ মানে এনসাৰ দিবলৈ ওলাইছো আৰু মোৰ এই ভিডিওটোত জৰিয়তে যি সকলে মানে প্ৰেগনেন্সিৰ কাৰণে প্লেনিং কৰি আছে সিহঁততো সহায় হ'বই আৰু যি সকলে ভৱিষ্যতে মানে এতিয়া নহলে 1 বছৰ মান বা 2 বছৰ মান পিছত কৰিব তো সেই সকলো জানি থোৱাটো ভাল কাৰণ মোৰ যেনেকুৱা মানে মোৰ পিৰিয়ড আহাৰ আগতে কেনেকুৱা লক্ষণ বিলাক আৰু কি কাৰণত আমাৰ ইমান সোনকালে বেবি প্লেনিং কৰিব লগা হ'ল সেই গোটেইখিনি কৈ দিম আজি ভিডিওটো মাথো শেষলৈকে চাই থাকিব আৰু এটা কথা মই এই ভিডিওটো আৰম্ভ কৰাৰ আগতে এটা কথা আপোনালোকক জনাই দিছো মই যোনটো কোনো ডক্টৰ নহয় মোৰ লগত যি ঘটি আছে সেইখিনিহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো আৰু লগতে আৰু কি আমাৰ সকলোৰে মানে শৰীৰ বিলাক একে নহয় সকলোৰে ভিতৰ মানে বেলেগ সিম্পটম দেখা দিয়ে সকলোৰে বেলেগ হয় তো মোৰ লগত কাৰোবাৰ মিলিবও পাৰে নিমিলিবও পাৰে কিন্তু মোৰখিনিহে মই আজি শ্বেয়াৰ কৰিব ওলাইছো তো এইখিনিয়ে তো এতিয়া মই মোৰ বিষয়ে কোৱাৰ আগতে মোৰ হাজবেণ্ডে যেতিয়া মই মানে আমাৰ জীৱনত হাজবেণ্ডৰ আৰু মোৰ জীৱনত ফাৰ্ষ্ট আমি প্ৰেগনেন্সি টেষ্ট কৰিছো মানে এই কিটটো যেতিয়া মই ফাৰ্ষ্ট টেষ্ট কৰিছো আৰু তেতিয়া মানে আমাৰ পিৰিয়ড ডেটো আহি পোৱা নাই এনেই কৰিছিলো আৰু সেইটো মই হাজবেণ্ডক দেখুৱাইছিলো তাৰ ৰিয়েকচনৰ এটা সৰু ক্লিপ ৰাখিছো সেই ক্লিপখিনি ইয়াতে এড কৰি দিম কিন্তু এটা কথা কি হাজবেণ্ডে মানে গা ধুইছে তেতিয়া কাপোৰ পিন্ধিবই পৰা নাই সেইখিনি আপোনালোকে ইগনোৰ কৰি দিব অলপ ৰিয়েকচনখিনি দি দিম আপোনালোকে চাই ল'ব আৰু এতিয়া মানে আপোনালোকে চালে মোৰ হাজবেণ্ডৰ ৰিয়েকচন মানুহজন মানে ইমান এনেকুৱা মানে মানুহজন মানে এনেকুৱা ৰিয়েকচন কি দিব সি নিজে গম নাপায় কিন্তু তাই বহুত সুখী মোৰো প্ৰেগনেন্সি লৈ ইমান এটা কি নাছিলে কিন্তু তাক চাইছে এতিয়া মানে মই অলপ ভাবিবলৈ লৈছো তো বাচ্চা বা কিবা এনেকুৱা মানে মোৰ একো সপোন নাছিলে বিয়াৰ আগতে বিয়াৰ পিছতো নাছিলে কিন্তু তাৰ লগত থাকি মানে মোৰ অলপ মাইন্ডটো চেঞ্জ হৈ গৈছে ময়ো এতিয়া ভাবিবলৈ লৈছো আৰু এতিয়াতো কথাই বেলেগ এতিয়া লাহে মই একদম মানে বহুতে চেঞ্জ হৈ গলো মানে কি কম আৰু তো মই প্ৰথমতে কব ওলাইছো যে বহুতে মানে মোক কৈছে যে সকলেতো গম পায় বিয়া হৈ মোৰ বেছি দিন হোৱা নাই বহুতে কৈছে যে বিয়া হৈ বেছি দিন হোৱা নাই ইমান সোনকালে কিয় বেবি প্লেনিং কৰি দিলি এনেকে বহুতে সুধিছে তো মই কব ওলাইছো আমাৰ এনেকুৱা কোনো বেবি প্লেনিং নাছিলে তো মোৰ জানুৱাৰীত বিয়া হৈছে নহয় তো আহা জানুৱাৰীলৈকে মই ভাবিছিলো যে আমি দুজনে ভাবিছিলো যে আহা জানুৱাৰীলৈকে অলপ ঘূৰি লম 1 বছৰ তাৰ পিছত যদি বেবি আহি যায় ৰাখি দিম মানে বেবি প্লেনিং বুলি এনেকুৱা আমাৰ একো নাছিলে তাৰ পিছত কি হৈ গ'ল লাহে ইয়াতে আহি গলো মই কেইমাহ পিছত ইয়াতে আহিলো চাও ইয়াতো চাও ঘৰৰ ইফালেও চাও মানে বহুত মোৰ ফ্ৰেণ্ডৰ বা এনে বহুতৰে মানে আজিকালি কি হৈছে প্ৰেগনেন্সি মানে কনচিভ কৰিব পৰা নাই বহুত অসুবিধা চিকিৎসা হৈ আছে মানে প্ৰেগনেন্ট নহয়ে আৰু এনেকুৱা অসুবিধা আজিকালি বহুতৰে হৈ আছে মানে যাৰ হৈছে সিহঁতেহে গম পায় কিমান কষ্টকৰ মানে প্ৰেগনেন্ট নহয় ইমান বাৰে চেষ্টা কৰি থাকে হয় প্ৰেগনেন্ট নহয়ে বহুত ডক্টৰক দেখুৱাই আছে মানে এইবিলাক চাই মানে আমাৰো কি হ'ল মোৰ মানে মোৰ হাজবেণ্ডৰ মানে কি হৈ গ'ল সি ভাবিছে ইমান দিন আৰু ৰখি নিদিও আমিও বাচ্চা যিহেতু জন্ম দিব লাগিবই এদিন নহয় এদিন আজি 2 বছৰ যদি ঘুৰিলো তাৰ পিছত 3 বছৰ পিছত হলো তো দিব লাগিব এনেকৈ আৰু তাৰ পিছত
মোৰ হাজবেণ্ডে মানে মোক মানুহজনে মানে মোক ক'লে তো এনেকে মানে শুনি লাহে লাহে আমাৰো মানে মাইণ্ডৰ চেঞ্জ হৈ গ'ল আমিও ভাবিলো নাই নহ'ব এনেকে থাকে যদি পিছত আমাৰো 2 বছৰ পিছত যেতিয়া মই গম পাম যে মোৰো কিবা প্ৰব্লেম হৈ আছে ডক্টৰক দেখাবলৈ তেতিয়া আৰু 5 বছৰ মান পিছতহে হয় নহয় তথাপিও একো গ্যাৰান্টি নাই এনেকুৱা ধৰণৰ তো আমাকো অলপ ভয় লাগি গ'ল আৰু সবে কৈ আছে যে বাচ্চা যদি কিবা কাৰণত প্ৰেগনেন্ট হোৱা তো ৰাখি দিবা মানে আজিকালি বহুত প্ৰব্লেম হৈ আছে প্ৰজনন মানুহৰ মানে কি প্ৰজনন ক্ষমতাটো বহুত কমি গৈছে আগৰ দিনতো এনেকুৱা নাছিলে আজিকালি মানে কি হৈছে সবৰে পাৰাই ম্যাক্সিমামে এনেকুৱা প্ৰব্লেম বয়স যে কাৰোবাৰ বয়স বেছি হৈছে বা বয়স কম এনেকুৱা বুলি নহয় যাৰ বয়স কম তাৰো তেনেকুৱাই হৈ আছে তো সেই কাৰণে আৰু এইটোৱে কাৰণ আৰু বেলেগ একো কাৰণ নাই যেহেতু বাচ্চা জন্ম দিবই লাগিব তো এনেকে আৰু কি হৈ গ'ল সেইবিলাক গম নাপাও এতিয়া মই ক'বলৈ ওলাইছো মোৰ প্ৰেগনেন্সি চিমটম মানে লক্ষণবিলাক ক'বলৈ গ'লে কোনোবাই মানে মোক কৈ আছে যে পিৰিয়ড ডেট ময়ো গম পাওঁ ময়ো ভিডিঅ' চাইছো ইউটিউবত যেতিয়া আমাৰ পিৰিয়ডৰ ডেটটো মিছ হৈ যোৱাৰ আৰু 7 দিন পিছতহে আমি প্ৰেগনেন্সি টেষ্ট কৰিব লাগে তো সেইটোৱে মেইন ৰুল কিন্তু তাৰপিছত মোৰ মানে কি কাৰণত আগতে টেষ্ট কৰিব লগা হ'ল মোৰ মানে পিৰিয়ডৰ ডেট মিছে হোৱা নাছিলে তাৰ আগতে মই টেষ্ট কৰিছিলো 2 দিন আগতে টেষ্ট কৰিছিলো মেইন কাৰণটো হৈছে মোৰ মানে বহুত ধৰণৰ লক্ষণ দেখা দিছিলে মানে মোৰ গা মানে বহুতে বেয়া হৈছিলে সকলোৰে লগত তেনেকুৱা লক্ষণ দেখা নিদিব পাৰে কিন্তু সকলোৱে ক'ব পাৰে যে ময়ো প্ৰেগনেন্ট হৈছো মোৰ ওপৰত এনেকুৱা হৈছিল সেইবিলাক ক'ব পাৰে কিন্তু সবৰে একে নহয় মোৰ বহুত মানে মই যেতিয়া ডক্টৰ তাতে গৈছিলো এটাকে ডক্টৰক কৈ আছিলো ডক্টৰে কৈছে আৰু কি প্ৰব্লেম আছে এনেকে সুধিছে তো মই কৈছো কি ছাৰ মনতে নাহে দেখোন কৈছে এইবাৰৰ পৰা লিখি আনিবা এনেকে কৈছিলে কাৰণ মোৰ বহুত প্ৰব্লেম তো সেইকাৰণে মোৰ আগতে মানে টেষ্ট কৰিব তথাপিও আপোনালোকক কৈছো মোৰ মানে কেনেকুৱা লক্ষণবিলাক আহিছে যেহেতু আপোনালোকে যিসকলে মানে প্ৰেগনেন্সি প্লেনিং কৰি আছে সিহঁতে গম পাব আৰু এনেও ছোৱালীবিলাকে জানি থোৱা ভাল লক্ষণবিলাক কেনেকুৱা হয় মই আগতে কিন্তু অলপো জানা নাছিলো এইবিলাকৰ বিষয়ে তাৰপিছত কি হ'ল আমাৰ তেতিয়া কি হ'ল মোৰ পিৰিয়ডৰ ডেটৰ ঠিক 7 দিন আগত আৰ্লি চিমটম বুলি ক'ব পাৰি তেতিয়া মই প্ৰেগনেন্ট হৈছো নে নাই গম নাপাওঁ আৰু মোৰ পিৰিয়ড আহিব নে নাই সেইটোও মোৰ ধাৰণা নাই মানে মই ঠিকে আছিলো 7 দিন আগত হঠাৎ কি হ'ল মোৰ মানে এদিন অলপ ব্লাড গ'ল মানে ব্লিডিং হৈছে মানে ইমান বেছি নহয় অলপ একদম অলপ মানে একেবাৰে অলপ আৰু কেনেকে বুজাম আপোনালোকক অলপ ব্লিডিং হৈছিলে তো মই ভাবিছিলো নিশ্চয় মোৰ পিৰিয়ড আহিব আৰু এনেও মোৰ মানে পিৰিয়ড মানে মিন্স কি হয় মোৰ ডেটৰ আগে আহি যায় মানে অলপ হলেও আগত আহে 2 দিন 3 দিন আগত আহিব কাৰণ মানে মোৰ বেলেগ প্ৰব্লেম হলেও দেহাৰ কিন্তু মোৰ পিৰিয়ডৰ কেতিয়াও প্ৰব্লেম হোৱা নাই 2 দিন 3 দিন আগে ৰেগুলাৰে হৈ আছে তো সেইটোৱে আৰু এনেতো মোক আপোনালোকে চাবই পাৰে ইমান দুবলাব মানে ইমান ক্ষীণ তো হে আৰু কিন্তু তথাপি মোৰ এই পিৰিয়ডৰ প্ৰব্লেম কেতিয়াও নাছিলে তাৰপিছত কি হ'ল এই ডেট যেতিয়া মোৰ ব্লিডিং হৈছিল অলপ তো মই ভাবিছিলো নিশ্চয় মই মিন্স হ'ব মানে মোৰ পিৰিয়ড আহি যাব তো তেতিয়া আমাৰ ইয়াতে আছিলে প্ৰগ্ৰাম আমাৰ কেম্পৰ ভিতৰত মানে প্ৰগ্ৰাম আছিল প্ৰগ্ৰামত গৈছিলো মই ৰেডি একদম মানে তাৰপিছত কি হ'ল মোৰ মানে নেক্সটৰ দিন পিৰিয়ড নাহিলে মই ভাবিলো কিবা হ'ল আহিব যেন এনেকা ভাবি আছিলো ৰখি আছিলো তাৰপিছত দিন মোৰ কি হ'ল পেচাববিলাক ইমান গোন্ধাইছে ৰে ভগৱান মই পেচাব কৰি পানী মাৰি দি আহো বাথৰুমত তাৰপিছত সেই বাথৰুমটোত মইয়ে যাব নোৱাৰো এনেকা মানে গোন্ধাইছে পেচাববিলাক বহুত গোন্ধাইছে আৰু সেই 2 নম্বৰ হেতু 3 নম্বৰ প্ৰব্লেম কি হ'ল মোৰ গাটো মানে অলপ বিষ যেন হৈছে আৰু গাটো ইমান গৰম মানুহজনে তো মোৰ গাত এনেকে হাতও দিব নোৱাৰে সি ফাকতে হৈ দিয়ে মানে মোৰ কাষত আহিবই নোৱাৰে দূৰত হৈ দিয়ে এনেকা হৈ গৈছে আৰু কেতিয়াবা যদি মোৰ গাত এনেকে হাত দিয়ে খুব ইমান গৰম মানে গৰমটো অলপ বেলেগ টাইপৰ গৰম হৈছিলে গাটো সেইটো হৈছে 3 নম্বৰ আৰু 4 নম্বৰ লক্ষণ হৈছে মোৰ ব্ৰেষ্ট অলপ মানে বিষাইছিল অলপ বিষাইছিল হে আৰু সেইখিনি মানে এনেকুৱা ধৰণৰ আৰু মানে এনেকুৱা গাটো বেয়া লাগি আছিলে তাৰপিছত মই ভাবিলো এনেকা কিয় লাগি আছে মইতো কেতিয়াও এনেকা নহয় আৰু কিন্তু মোৰ মানে পিৰিয়ডৰ ডেট তেতিয়াও আহি পোৱা নাছিলে 4 দিন মান বাকি আছিলে তো মই ভাবিলো এই ইউটিউবত এনেকে ভিডিঅ' চালো এনেকা হলে কি হয় মোৰ মানে ভয়ও লাগিছিল তাৰপিছত লাহে মোৰ মানে নিজে ভাবিব ধৰিলো মোৰ এনেকুৱা কিয় হৈ আছে নে মই এইবাৰ প্ৰেগনেন্টে হৈ গলো
কিন্তু মানে প্ৰেগনেন্টৰ কথাটো মনত ইমান এটা কিয় নাহে কাৰণ মোৰ পিৰিয়ডৰ ডেটে মিছ হোৱা নাই মিছ হ'ব লাগিব তাৰপিছতহে এনেকা গম পাওঁ আৰু মই তাৰপিছত এনেকে ইউটিউবত চাই প্ৰেগনেন্সি মানে মানুহজনক ক'ব বেয়া লাগে যে এতিয়া পিৰিয়ডৰ ডেটে শেষ হোৱা নাই আৰু কি প্ৰেগনেন্সি কিট আনিবলৈ মানে কোৱা নাই ইউটিউবত চালো তাতেই কিবা মানে বহুত ধৰণৰ টেষ্ট কৰে নহয় ঘৰুৱাভাৱে তো ব্ৰেকিং সোডাৰ এটা টেষ্ট আছিলে মই ভাবিলো সেইবিলাক অৱশ্যে মই বিশ্বাস নকৰো তথাপিও বিশ্বাস নকৰাৰ পিছতো মই ভাবিলো ঘৰতে ব্ৰেকিং সোডা আছে এবাৰ টেষ্ট কৰি চালেনো কি হয় তেতিয়া মোৰ 4 দিন বাকি আছিলে পিৰিয়ড ডেট মিছ হোৱাৰ মই কি কৰিলো এটা গিলাছত অলপ ব্ৰেকিং সোডা লৈ ললো ঘৰতে আছে যেহেতু আৰু অলপ ৰাতিপুৱাৰ পেছাবখিনি তাতে দি দিছো দিয়াতে মানে যেনেকে ভিডিঅ'ত কৈছে তেনেকে মানে বাবল পুৰা উঠি গৈছে তেতিয়া মোৰ মানে তেতিয়া মানে অলপ মানে সন্দেহটো আৰু বাঢ়ি গ'ল চাই মই প্ৰেগনেন্ট হৈ গলো নেকি তাৰ পিছত এনেকে 4 দিন বাকি আছিল সেইদিনা দিনটো গ'ল তাৰ পিছত দিন মই মানুহজনক ক'লো যে কিবা প্ৰেগনেন্সি কিট দুটা আনিব দিয়া আমাৰতো ইয়াৰ কেম্পৰ পৰা বাহিৰত মানে সদায় মানুহজনে যাব নোৱাৰে নহয় যোৱা মানুহ আছে তাক আনিব দিব লাগে তো মই কৈছো যে দুটা প্ৰেগনেন্সি কিট আনিব দিয়া এটা প্ৰেগনেন্সি কিট মানে মই আনিব দিলো হাজবেণ্ডে আনিব দিলে যেহেতু মই কৈছো যে এটা এনে 50 টকাহে বেছি টকা নহয় তো এনে এটা আজিকালিতে টেষ্ট কৰি চাম আৰু এটা পিৰিয়ডৰ ডেট মিছ হোৱাৰ পিছত 7 দিন পিছত নিয়ম অনুযায়ী যেনেকে মানে মানুহে টেষ্ট কৰে তেনেকে টেষ্ট কৰিম এটা তো সেইকাৰণে হাজবেণ্ডক মানে মোৰ মানুহজনে মানে আনিব দিলে আনিলে তো আপোনালোকে বিশ্বাস নকৰিব তাৰ পিছত মোৰ 2 দিন বাকি আছিল পিৰিয়ডৰ ডেট তাৰ পিছত দিন ৰাতিপুৱা মই উঠি এটা টেষ্ট মানে এটা দাৰ্বি টেষ্ট কৰিলো টেষ্ট কৰাতে আপোনালোকে বিশ্বাস নকৰিব এনেকে মানে প্ৰথমবাৰ জীৱনত প্ৰথম টেষ্ট কৰিছো আৰু মানে এনেকে আপোনালোকক মই ভিডিঅ'টো দিছো নে একবাৰতে মানে ইমান ডাটকে দুটা লাইন আহি গ'ল মানে মোক ভালে লাগিব নে বেয়াই লাগিল মই নিজে ক'ব নোৱাৰো মানে বেলেগ টাইপৰ লাগি গ'ল তাৰপিছত এনেকে আৰু গম পালো তাৰপিছত কেইদিনমান পিছত ডক্টৰ তাতে গলো ডক্টৰে গোটেইখিনি মানে কিবা ব্লাড টেষ্ট দিলে তাৰপিছত 6 সপ্তাহত মোৰ কি আল্ট্ৰাসাউন্ডো কৰিলে সব ঠিকে আছে বুলি কৈছে আৰু ইয়া আছিল মোৰ প্ৰেগনেন্সি মানে আৰ্লি সিম্পটম মানে মোৰ পিৰিয়ড ডেট মিছ হোৱাৰ আগতে আৰু এটা সিম্পটম আছিলে কি মই গন্ধ পাইছিলো আম আনি ঘৰত মানে থৈ দিছিলে তো সেই আম বিলাক মই অলপ বেলেগ টাইপৰ গন্ধ পাইছিলো মই একদম মানে গোটেই স্লেপট্ৰেপ চাফা কৰি দিওঁ কি গন্ধ পাওঁ তাৰপিছতহে মই গম পালো যে আমৰ পৰা গন্ধ পাই আছো এনেকা আৰু সেয়া আৰু মানে ক'বলৈ গ'লে আপোনালোকক অলপ সিম্পটম কিন্তু মই যেতিয়া ফিল কৰিছো বহুত যেন মানে বহুত কষ্টও পাইছিলো আৰু মোৰ মানে চুলি ইমান সৰিছে এতিয়ালৈকে সৰি আছে মানে মোৰো নাথাকিব যেনে লাগিছে চুলি তেতিয়াও মোৰ মানে হঠাৎ চুলি সৰা মানে আৰম্ভ হৈছিল আৰু এতিয়ালৈকে সৰিয়ে আছে আগতেও সৰিছিল হলো মানে বেছি হৈ গৈছে এনেকা তো সেয়া আৰু বেয়া লগাখিনিও এতিয়া ভাল লগা হৈ গৈছে ভাল লগাখিনিও বেয়া লগা হৈ গৈছে মানে বহুত উল্টা পুল্টা হৈ গৈছে জীৱনখন সেয়া আৰু নিশ্চয় আপোনালোকে যিহতে প্ৰেগনেন্সি প্লেনিং কৰি আছে তেওঁলোকে গম পাব যে কেনেকুৱা সিম্পটম আহে আৰু লক্ষণ দেখা দিয়ে আমাৰ দেহাত সকলোৰে কিন্তু সেম নহয় এইটো কথা ঠিক সকলোৰে বেলেগ হয় তো আজি ইমানখিনি আছিলে মোৰ আৰ্লি প্ৰেগনেন্সি ৰিলেটেড ভিডিঅ তো বহুতে বহুত কোৱেশ্চন কৰিছে তো নিশ্চয় উত্তৰখিনি পাই গৈছে আৰু যদি কিবা কোৱেশ্চন থাকে মোক কমেন্ট কৰি জনাব মই উত্তৰ দিবলৈ চেষ্টা কৰিম তো এইবিলাক মানে কেনেকে কি হৈ যায় কমে নাপালো এনেকা ধৰণৰ এতিয়া মই নেক্সট মোৰ ভিডিঅ লৈ আহে মোৰ প্ৰেগনেন্সি ৰিপৰ্টৰ ওপৰত কেনেকুৱা কি টেষ্ট কৰিব লাগে কেনেকুৱা কি ৰিপৰ্ট ইয়াতে মানে বহুতখিনি টেষ্ট কৰে আমাৰ গাঁৱত ইমানখিনি নকৰে ইয়াত বহুতখিনিয়ে কৰিছে তো তাৰ ওপৰত এটা ভিডিঅ লৈ আহিম আৰু আপোনালোকে যদি ভাল পাইছে ভিডিঅটো চাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটাকে কৰি দিব আজিলৈ ইমানখিনি আছিল সকলোকে বাই বাই